আজি পবিত্ৰ শিক্ষক দিৱস আৰু শিক্ষক দিৱসৰ এই মহান আৰু গৌৰৱময় এই দিনটোতে প্ৰতিগৰাকী শিক্ষকে শিক্ষাৰ্থী তথা অন্যান্য প্ৰতিগৰাকীৰ পৰা আজি তেখেতসকলে আশীষ গ্ৰহণ কৰিছে, তেখেতসকলে সকলে সেৱা জনাইছে। পিছে দুৰ্ভাগ্যজনকভাৱে আজিৰ দিনটোতে লতাশিল খেলপথাৰত প্ৰতিবাদত বহিছে একাংশ শিক্ষক। হয়, মোৰ পিছপিনে থকা এইসকল শিক্ষক প্ৰতিগৰাকী একোজন শিক্ষাগুৰু আৰু এই শিক্ষাগুৰুসকলে আজিৰ দিনটোত স্কুল অনুষ্ঠানসমূহত তেখেতসকল থাকিব লাগিছিলে, শিক্ষাৰ্থীৰ পৰা তেখেতসকলে আজি সেৱা ল'ব লাগিছিলে আৰু তেখেতসকলে আজিৰ এই পবিত্ৰ মহান দিনটোত তেখেতসকলে শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে তেখেতসকলে ভাষণ হয়তো মন্তব্য আগবঢ়ালে হয়, সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয় আজি অৱগত কৰালে হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি দেখিবলৈ পোৱা গৈছে এই প্ৰতিগৰাকী শিক্ষকে আজিৰ দিনটোত ব্যতিক্ৰমভাৱে তেখেতসকলে এক প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'ব লগা হৈছে। এয়া সঁচাকৈ আচলতে এক প্ৰকাৰ দুৰ্ভাগ্যজনক বিষয়, কাৰণ যিসকল শিক্ষকেই মানৱ সমাজ গঢ়াৰ ক্ষেত্ৰত তেখেতসকলে অহৰ্নিশে কাম কৰে, সেইসকল শিক্ষকে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে তেখেতসকলে এইদৰে কলা বেজ পৰিধান কৰি তেখেতসকলে কাৰ্যসূচীত অংশ লৈছে আৰু লতাশিল খেলপথাৰত এইদৰে তেখেতসকলে বহি আছে আজিৰ এই বিশেষ দিনটোত। এইবাবে বিশেষ দিন কাৰণ সৰ্বপল্লী ৰাধাকৃষ্ণৰ এই বিশেষ দিনটোৰ এই শিক্ষক দিৱস ৰূপে অনুষ্ঠিত কৰি অহা এই বিশেষ দিনটোত তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচীত বহিব লগা হৈছে। আপোনাৰ পৰা আহিছো যে এটা আজিৰ দিনটোত বিশেষভাৱে আপোনালোকে এই কাৰ্যসূচী ল'ব লগা হৈছে, অত্যন্ত দুৰ্ভাগ্যজনক। আচলতে খুব দুৰ্ভাগ্যজনক আৰু আমাৰ কাৰণে হৃদয় বিদাৰক ঘটনা এটা। আমি আচলতে এই ধৰণৰ কাৰ্যসূচী লোৱাৰ কাৰণে আমি প্ৰস্তুতি মুঠেই নাছিলোঁ, কিন্তু আমাক চৰকাৰী ব্যৱস্থাটোৱে বাধ্য কৰালে। কাৰণ আমি কোনো ফ্ৰেছ কেণ্ডিডেট নাছিলোঁ। টিচাৰ হ'বলৈ এজন মানুহক টেটৰ দৰকাৰ হয়, কিন্তু শিক্ষকক টিচাৰ কৰি থকা মানুহ এজনক টেটৰ দৰকাৰ নাছিলে। কিন্তু তেওঁলোকে এখন কলা আইন প্ৰণয়ন কৰি আমাক মিছাকৈ অসম তথা গোটেই ভাৰতবৰ্ষত ক'তো নথকা এটা শব্দ টিউটৰ হিচাপে অভিহিত কৰি আমাক এপইণ্টমেণ্ট কৰিলে আৰু আমাক দৰমহাৰ ব্যৱস্থা কৰিলে মাত্ৰ 10,800 টকা, যিটো আচলতে এটা উপলুঙামূলক আৰু আমাৰ পৰিহাসমূলক ঘটনা এটা ঘটিছে। গতিকে আজি আমি বাধ্য হৈ আমি বাৰ আমি অসম চৰকাৰৰ ওচৰত আমি আবেদন নিবেদন কৰিছোঁ, আমি আন্দোলন কৰিছোঁ যে আমাক টিউটৰৰ পৰা শিক্ষকলৈ উন্নীত কৰক। কিন্তু বাৰে বাৰে তেওঁলোকে যি ধৰণে শিক্ষকসকলক অৰ্থাৎ টিউটৰসকলক লৈ তুলুঙা মন্তব্য কৰি আছে, বাৰ আমি বাধ্য হৈ আজিৰ দিনটোত আজি আমি এই পবিত্ৰ দিনটোত পবিত্ৰ ক্ষণত আমি এই লতাশিলত আচলতে আমাৰ প্ৰগ্ৰেমটো আছিলে ৰাজভৱনৰ সন্মুখত। আজি ৰাজ্যপালক লগ কৰাৰ কথা আছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ বিশেষ কাৰণবশতঃ আমি তাৰ পৰাই মানে তাতে আন্দোলনস্থলী নকৰি আমি লতাশিলত কৰিলোঁ। আৰু ইয়াৰ পৰা আমি তেখেতসকলক কেন্দ্ৰীয় শিক্ষামন্ত্ৰীলৈকে আমাৰ ৰাজ্যপাললৈকে আৰু আমাৰ অসম চৰকাৰৰ মুৰব্বীজনলৈকে আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। কথাখিনি জানিব বিচাৰিম এই ধৰণে যে 2021 চনত আপোনালোকৰ নিয়োগ হৈছিলে 2021 চনৰ 5 ফেব্ৰুৱাৰীত আমাৰ নিযুক্তি পাইছিলোঁ আমি। কিন্তু দুখৰ বিষয় সেই সময়ত আজি আমি 30 বছৰ থাকিলোঁ। 30 বছৰ থকাৰ পিছতো তেতিয়া আমাৰ মুখ্যমন্ত্ৰী আজি 2021 চনত নিয়োগ হৈছিলে আমি। কিন্তু দুখৰ বিষয় তেতিয়াই আমাক কৈছিলে যে আপোনালোকে এই ট্ৰেকত সোমাই লওক, আমি পৰ্যায়ক্ৰমে আপোনালোকক উন্নত কৰিম। কিন্তু দুখৰ বিষয় আজি আমাৰ 5টা বছৰ পাৰ হৈ গ'ল। এতিয়া বিভিন্ন আইন আনি কিন্তু আমি সময় ডিউটি কৰিব লাগে। আমাৰ লগত যি 70-80 টকা দৰমহা পায়, তেওঁলোকে যিটো দৰমহা পায় আৰু আমি পাওঁ মাত্ৰ 12,000 টকা। আৰু ইতিমধ্যে আমি নিৰ্বাচনৰ ক্ষেত্ৰতো আমি সময় ডিউটি কৰিব লাগে, চব কাম সময় কৰিব লাগে, কিন্তু আমাক দৰমহা মাত্ৰ সামান্য দৰমহা দিয়ে। যাৰ কাৰণে আজি আমাৰ বিভিন্ন সমস্যা আমি লজ্জিত, আজিৰ দিনত দুখিত। আজিৰ দিনত আমি আচলতে ছাত্ৰ ছাত্ৰীৰ মাজত থাকিব লাগে, কিন্তু আমি গোটেইবিলাক বাদ দি আজি আমি বহিব লগা হৈছে। তাৰ কাৰণে আমি খুব দুখিত। গতিকে মই চৰকাৰক অনুৰোধ কৰিম আমাক অতি শীঘ্ৰে সমকামৰ সমমৰ্যাদা দিয়ক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।